তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি কেইটামান কথা আকৌ আলোচনা কৰিবলৈ আহিলোঁ। আৰু ভিডিঅ'টো তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা। আৰু যিখিনিয়ে ভাল পোৱা পাৰিলে এটা লাইক কৰি দিবা। প্ৰথমতে কৈছোঁ, বেয়া নাপাবা। আৰু লগতে যিখিনি নতুনকৈ এণ্ট্ৰি কৰিছে পাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা, যিহেতুকৈ এই চেনেলটো ডিফেন্সৰ ৰিলেটেড বেছি ভিডিঅ' আনো। গতিকে আজি মই ক'বলৈ যাওঁ কেইটামান চাকৰি ৰিলেটেড কথা, আৰু অলপ মটিভেশ্যন আকাৰেও হ'ব কথাখিনি। গতিকে তোমালোকে ভিডিঅ'টো চাই থকা। প্ৰথম কথাটো হ'ল, আমাৰ যদি মই কওঁ বিশেষকৈ SSC-GDৰ কথা, তো SSC-GDৰ বৰ্তমান আমাৰ এটা এতিয়া এনেকুৱা মানে কণ্ডিশ্যনত আমি আছোঁ, বিশেষকৈ কেণ্ডিডেটখিনি, যে নিউ ভেকেঞ্চিও আহিবলৈ হৈছে আৰু লগতে পুৰণা ভেকেঞ্চিখিনিও আমাৰ চলি আছে। মানে পুৰণা ভেকেঞ্চিখিনিৰ আমাৰ ধৰি লওক ফিজিকেল ডেট আহিবলৈ বাকী আছে, বা ফিজিকেলৰ কাট অফ মাৰিবলৈ বাকী আছে, আৰু নতুনখিনি আমাৰ এপ্লাই হ'বলৈ বাকী আছে। আৰু সকলোৱে প্ৰায় ল'ৰা ছোৱালীয়ে এটা কথা গম পাইছা যে 27 আগষ্টৰ পৰা আমাৰ ভেকেঞ্চিখিনিৰ এপ্লাই ডেট ষ্টাৰ্ট হ'ব। গতিকে এতিয়া কথাটো হ'ল, ধৰি লোৱা এইবাৰ যিখিনিয়ে অলপ বেয়া হৈ গৈছে, বা এতিয়াও নিজেই কনফাৰ্ম হ'ব পৰা নাই যে মই এইবাৰ চাকৰি পাম, বা মোৰ হাতত এইটো মাৰ্ক আছে, মই এতিয়া নতুনটোৰ কাৰণে পঢ়োঁ নে নপঢ়োঁ, বা মই অসম পুলিচৰ লগত লাগোঁ নেকি বা নালাগোঁ। চোৱা, এতিয়া কথাটো হ'ল, মই এই ভিডিঅ'টো অনাৰ একমাত্ৰ কাৰণটো হ'ল, মোলৈ বহুকেইটা ফোন কলছ আহিছে, আৰু লগতে কিছুমান মেছেজো আহি থকা দেখা যায়। মই হোৱাটছএপত চাওঁ, কিছুমানক ৰিপ্লাই কৰিছোঁ, কিছুমানক ৰিপ্লাই কৰা নাই। আৰু বহুতেও সেইকাৰণে বেয়াও পাই আছে আৰু কৈ আছে গ্ৰুপ এটা বনাবলৈ। কিন্তু মই কিছুমান সমস্যাৰ বাবে গ্ৰুপো বনাব পৰা নাই, বা কিছুমানৰ ৰিপ্লাইও দিব নোৱাৰোঁ। কথাটো হ'ল, এতিয়া মই যদি কওঁ, শুনা, আমি যদি এটা মটিভেট আকাৰত কথাটো কওঁ, আমি যিকোনো এটা বস্তুৰ ফল পাবলৈ হ'লে অহৰহ গতিত চেষ্টা চলাই যাব লাগিব, বা আমি অহৰহ গতিত কাম কৰি যাব লাগিব। তাৰে এটা সৰু উদাহৰণ কি, যে চোৱা, আজি যদি তুমি SSC-GDৰ যিটো 22ৰ ভেকেঞ্চিত যিখিনি আমাৰ পুৰণা কেণ্ডিডেট পইণ্টৰ বাবে, মাৰ্কৰ বাবে ওলাই আহিছা, তাৰে ভিতৰত আজি বহুতৰে ভাল স্ক'ৰ আহিছে। ধৰি লোৱা 90 আহিছে, 80 আহিছে, 100+ আহিছে। সেই বস্তুটো কিয় হ'ল, যে তেওঁলোকে অহৰহ গতিত পঢ়িছিল বা চেষ্টা চলাই গৈছিলে। আৰু বৰ্তমান কিছুমানৰ বেয়াও হৈ গ'ল। তো বেয়া ভাল আমাৰ কম্পিটিটিভ এক্সামত থাকিবই, এইটো কোনো এনেকুৱা নহয় যে সকলোৰে ভালেই হ'ব লাগিব বা সকলোৰে বেয়াই হৈ যাব, সেইটো কথা নহয়। কিন্তু বেয়া হোৱাখিনি ভাল কেনেকৈ কৰিব পাৰি তাৰ লগত আমি অহৰহ চেষ্টা চলাব লাগিব, তেতিয়াহে আমি মানে ছাকচেছ হ'বলৈ পাৰিম। গতিকে এতিয়া মই ইয়াৰ ওপৰত এটা কথা কওঁ, যে এতিয়া আমাৰ নতুন ভেকেঞ্চিখিনিৰ বাবে আমি কি কৰা উচিত। চোৱা, বৰ্তমানতো আমাৰ যিখিনি ডাঙৰ চেনেল, তেওঁলোকে অলৰেডি কোৰ্চবিলাক লঞ্চ কৰি দিছে। ধৰি লোৱা নতুন নামাকৰণ দি নাম কৰি দিছে। কিন্তু এতিয়া কথা হ'ল, বহুতৰে এনেকুৱা হয় যে কিছুমান কামৰ লগত জড়িত থাকে, বা ঘৰতো কিছুমান কাম থাকে, সময় নাথাকে, বা অসম পুলিচৰ ফিজিকেলো তৈয়াৰী কৰি আছে, আৰু লগতে ধৰি লোৱা SSC-GDৰ বাবে পঢ়িবলৈ মন আছে। তো এতিয়া তাৰ মাজতে কি কৰা উচিত, যে ধৰি লোৱা যদি SSCৰ কাৰণে পঢ়িবলগীয়া হয়, তো তেতিয়াহ'লে আমি নিজে অকণমান সময় উলিয়াব লাগিব আৰু চেল্ফ ষ্টাডি কৰিব লাগিব। মানে মই এইটোৱে ক'ব বিচাৰিছোঁ, যে বহুতে কোৰ্চ লৈ পেলাই এতিয়া সময় দিব নোৱাৰে। মানে কোৰ্চত যিহেতুকৈ পেইড কোৰ্চ লোৱাৰ পিছত সময়ে ক্লাছবিলাক হয়, আৰু পিছত ৰেকৰ্ডেড ক্লাছবিলাক কৰি ইমান ভাল নালাগে। গতিকে তোমালোকে নিজে কিছুমান নোটছ বনাব পাৰা, আৰু বনাই লৈ সেইবিলাক তোমালোকে সময়ে ৰিপিট কৰি থাকিব পাৰা। আৰু লগতে এটাই ড্ৰিম লোৱা, যে যোৱা বছৰ মই যিটো পাইছিলোঁ, এই বছৰ তাতকৈ অকণমান ভাল পাবলৈ চেষ্টা কৰোঁ, বা চাকৰিটো ল'বলৈ সক্ষম হোৱাকৈ অলপ কষ্ট কৰোঁ। মই সেইটো SSC-GD বুলিয়ে কথাটো ক'ব বিচৰা নাই, অসম পুলিচতো। চোৱা, আমাৰ অসম পুলিচ আৰু SSC-GD দুটা পাৰ্থক্য আছে, মানে এটা পাৰ্থক্য আছে। পাৰ্থক্যটো হ'ল, যদি তুমি অসম পুলিচৰ চাকৰি ল'ম বুলি ভাবা, তো তেতিয়াহ'লে তুমি 2 পৰা 3 মাহ ফিল্ডত দিব লাগিব। মানে ফিল্ডত তুমি ৰানিং কৰিব লাগিব, ফিজিকেল কৰিব লাগিব, লং জাম্প এক্সিলেণ্ট, চিন আপ এক্সিলেণ্ট মাৰিব পাৰিব লাগিব। আৰু যদি তুমি SSCত জব ল'ম বুলি ভাবা, তো তেতিয়াহ'লে তুমি 3 পৰা 4 মাহ, 5 মাহৰ সময়লৈকে তুমি ৰুমত দিব লাগিব। মানে তোমাৰ ঘৰত সময় দিব লাগিব পঢ়াৰ ক্ষেত্ৰত। আৰু এই পঢ়াটো এনেই তুমি দেখাক দেখি ৰুমত সোমাই পেলাই পঢ়ি থাকিলেও নহ'ব, তুমি সময়ে তাক ৰিপিট কৰিব লাগিব। সেই অনুসাৰে তুমি বস্তুবিলাক বুজিব লাগিব। ৰিজনিং হওক, অংক হওক, GK GS হওক, হিন্দী হওক,
আৰু অসম পুলিচৰ ৰিলেটেডো। গতিকে মই সেইটো কাৰণে কৈছোঁ যে আমি যদি অহৰহ গতিত এতিয়া আমাৰ SSC বেয়া হ'ল বুলি আমি পঢ়াই এৰিব নালাগে, বা অসম পুলিচৰ বেয়া হৈছে বুলি আমি ৰানিং এৰিব নালাগে। আমি তেতিয়া ধৰি লোৱা যিকোনো এটা বস্তু সহজে পোৱা যাব বা আমি পাবলৈ সক্ষম হ'ম। গতিকে এতিয়া অসমৰ প্ৰায় জেগাতে বতৰো বেয়া, ফিজিকেল কৰিব পৰা নাই বহুতে, সেইটো একো ডাঙৰ কথা নহয়। ধুমুহা বৰষুণততো আৰু দৌৰি পেলাই নিজকে হেৰি কৰিব নোৱাৰি। কিন্তু কথা হ'ল তোমালোকক এটাই কথা ক'লোঁ, যিখিনিয়ে SSC ৰিলেটেড ফিজিকেল কৰি আছা তো তেওঁলোকে ধুনীয়াকৈ কৰি থাকা, আৰু যিখিনিয়ে আছাম পুলিচৰ ৰিলেটেড ফিজিকেল কৰি আছা সেইখিনিও কৰি থকা। আৰু সদায় এটা ভাল সপোন লৈ বা ভাল এটা কথা ভাবি তোমালোকে আগবাঢ়িবা। এতিয়া মোক বহুতে কমেণ্ট কৰে যে দাদা আপুনি অলপ মটিভেশ্যনেল কথা কওক, বা ৰানিঙৰ ওপৰত অলপ মটিভেশ্যন দিয়ক, পঢ়াৰ ওপৰত মটিভেশ্যন দিয়ক। কথা হ'ল এতিয়া মই মটিভেশ্যন দিব পাৰোঁ বা ভাল ভাল ভিডিঅ' ইয়াৰ ওপৰত আনি থাকিব পাৰোঁ, কথা নাই। কিন্তু তথাপিও মই এটাই কথা কৈছোঁ, জীৱনত যে ময়ে মটিভেশ্যন দি থাকিম বা মোৰ মটিভেশ্যন লৈ তোমালোকে কাম কৰিবা, কথাটো তেনেকুৱা নহয়। নিজেও কিছুমান কাম কৰিবলৈ সক্ষম হ'ব লাগিব জীৱনত। আৰু নতুন ভেকেঞ্চিবিলাক আহি আছে, বহুত ভাল ভাল ভেকেঞ্চি আহি আছে, অসমৰ হওক SSC GDৰ হওক। গতিকে তাৰ ওপৰত মাথা মাৰা, সদায় জোচ লোৱা, আগবাঢ়ি যোৱা। মই আজি এইখিনি কথা বহুত ৰিকুৱেষ্টৰ কাৰণেই মই ভিডিঅ'টো বনালোঁ। ইয়াত কোনো SSCৰ আপডেট বা অসম পুলিচৰ আপডেট নাছিল, মই জাষ্ট এটা মটিভেটৰ বাবে ক'লোঁ। বাকী SSCৰ ফিজিকেল কেতিয়া, মেডিকেল কেতিয়া, এইবিলাক আমি পাতিয়ে থাকোঁ, লাইভতো পাতিম, আৰু মই সেইবিলাক ডাটাও দিম, অসম পুলিচৰ ওপৰতো দিম। গতিকে ভিডিঅ'টো আজি সৰুকৈ ইমানখিনিয়ে আছিলে। যিসকলে চাইছা ভিডিঅ'টো ধন্যবাদ জনাইছোঁ। জব এণ্ড ডিফেন্সৰ লগত জড়িত থাকিবা। আৰু বহুতে ভিডিঅ'বিলাক চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু শ্বেয়াৰ কৰি নিদিয়ে। তো মোৰ চেনেলটো ইমান ডাঙৰ হোৱা নাই, পাৰিলে অলপ ডাঙৰ কৰিবলৈ চেষ্টা কৰা। গতিকে আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।